হেল্ল' ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে গম পাইছা যে যিখন মেথছৰ তোমালোকৰ বুকছ হৈছে সেইখন বুকখন চেঞ্জ হৈছে অলপ কেইটামান চেপ্টাৰ, আৰু লগতে চেপ্টাৰসমূহত কি হৈছে তাৰ মাজতো যিখিনি কণ্টেণ্ট আছে কিছুমান অলপ আঁতৰি গৈছে। ঠিক আছে, অকল চেপ্টাৰ বুলিয়ে নহয়, চেপ্টাৰৰ মাজৰ কণ্টেণ্টটো অলপ আঁতৰিছে, এটা চেপ্টাৰ এডো হৈছে। আৰু লগতে তোমালোকৰ যিহেতু MCQ লৈ পেলাই এটা টেনশ্যন হৈ থাকে যে 100 নম্বৰ যিটো পৰীক্ষা তাৰ ভিতৰত যিহেতু 10 নম্বৰ প্ৰেক্টিকেল, বাকী 90 থাকিলে, আৰু 90ৰ ভিতৰত 45 তোমালোকৰ MCQ আহে। চ' MCQখিনি ক'ৰ পৰা প্ৰেক্টিছ কৰিম, মানে বুকতো এইবাৰ MCQ এড কৰিছে। ঠিক আছে, তোমালোকক জনাই দিব বিচাৰোঁ। আৰু লগতে সেই MCQখিনি অকল বুকৰখিনি চাফিচিয়েণ্ট হ'ব নেকি, নে আৰু বেলেগ যদি MCQ আমি প্ৰেক্টিছ কৰোঁ, কেনেকৈ প্ৰেক্টিছ কৰাম। চ' আমি ভাবিছোঁ অলৰেডি প্ৰায় প্ৰতিটো চেপ্টাৰৰ প্ৰায় 100+ MCQ, 14টা তোমালোকৰ যিহেতু চেপ্টাৰ আছে এইবাৰ, মই এতিয়াই কৈ থ'লোঁ, তোমালোকে দেখিবা এতিয়া কি চেপ্টাৰ আছে। চ' তাৰ প্ৰতিটোৰে যদি 100টাকৈ কৰোঁ, 1400+, হয়তো 2000 হৈ যাব পাৰে, 100, 120, 150 কৰোঁ, এনেকুৱা হ'ব কোনোবা চেপ্টাৰ। চ' ইমানমান আমি MCQ মানে ধৰা প্ৰেক্টিছ কৰিব লাগিব। চ' এইখিনি আমি কেনেকৈ প্ৰেক্টিছ কৰিম, ক'ৰ পৰা কৰিম, ক্লাছসমূহ কেনেকৈ পাম, লগতে সেইখিনি কথা আমি ডিছকাছ কৰিম। ঠিক আছে, তাৰ কাৰণে তোমালোকে যদি আমাৰ লগত ক্লাছ কৰিব বিচাৰা, অকল MCQয়ে পঢ়াম এনেকুৱা নহয়, বাকী যিখিনি তোমালোকৰ কনচেপ্ট আছে সেইখিনিও তোমালোকে মানে ধৰা মই বুজাই দিম লাইভ ক্লাছত। চ' এইখিনি ৰেকৰ্ডেডটো তোমালোকে পাই যাবা। চ' তেতিয়া তোমালোকে সেইটো কাৰণে কি কৰিব লাগিব, আমাৰ এইটো এপটো ইনষ্টল কৰিব লাগিব। মই কৈ থৈছোঁ কথাখিনি। আৰু তাৰপিছত ইয়াৰ লগতে কি আছে, মই এটা গ্ৰুপ তোমালোকৰ কাৰণে বনাই দিছোঁ, ক্লাছ 10ৰ দুইটা মিডিয়ামৰ কাৰণে, আছামিছ এণ্ড ইংলিছ মিডিয়াম। চ' তোমালোকে গ্ৰুপটোত জইন হৈ ল'বা। ক্লাছৰ কথা এইখিনি মই পিছত ডিছকাছ কৰিম, এপটোৰ কথা মই এইখিনি ক'ম পিছত বাৰু, কেনেকৈ তোমালোকে গোটেইখিনি ছাবজেক্টৰ MCQ বা PYQ বা নোটছ ৱৰ্কশ্বিট এইখিনি পাবা, DPPখিনি পাবা। লগতে মেথছৰ তোমালোকে ক্লাছখিনি কেনেকৈ জইন কৰিব পাৰিবা, আৰু লগতে এপটো কেনেকৈ তোমালোকে ইউজ কৰিবা সেইখিনি মই কৈ দিম পিছতে। চ' এইখিনি বিষয়ে ক'ম। তোমালোকে এতিয়া মই এইখিনি লৈ আহিছোঁ, এইখিনি অল্ড। ঠিক আছে, যিখিনি মই PDF ফৰ্মেটত ৰাখিছোঁ এইখিনি অল্ড বুকৰ কণ্টেণ্ট পেজ হয়। ঠিক আছে, চ' তোমালোকে যদি ফাৰ্ষ্ট চেপ্টাৰটো চোৱা, ইয়াত তোমালোকৰ ইংলিছ মিডিয়ামত 6টা বা এনেকৈ ধৰা অসমীয়া মিডিয়ামত 6টা, ফাৰ্ষ্ট চেপ্টাৰ আণ্ডাৰত 6টা টপিক আছিল। ঠিক আছে, ছাব টপিক আছিল। কিন্তু তোমালোকৰ যিখন নিউ, ঠিক আছে, এইখন মই স্কেন কৰাখন নিউ হয়। ঠিক আছে, এইখনত তোমালোকৰ দেখিছা 4টা টপিকহে আহিছে। ঠিক আছে, 4টা টপিক আছে অকল। তেনেকৈ যদি মই অল্ডখন আকৌ যদি চাব যাওঁ, ছেকেণ্ড চেপ্টাৰটো কেইটা টপিক আছে, 5টা টপিক আছে। ঠিক আছে, ইংলিছ মিডিয়াম বা আছামিছ মিডিয়াম। কিন্তু তোমালোকৰ যিখন নিউ হয় সেইখনত যদি মই স্কেন কৰি দিছিলোঁ, যিহেতু PDFটো এতিয়ালৈকে আপলোড কৰা নাই, তোমালোকে হয়তো ভিডিঅ' চোৱাৰ সময়লৈ আপলোড হৈ যাব পাৰে, 2 দিন লাগিব পাৰে। চ' ইয়াত তোমালোকৰ 4টা ছাব টপিক আছে ছেকেণ্ড চেপ্টাৰ। ঠিক আছে, কমি গ'ল অলপ। ঠিক আছে, তেনেকৈ যদি থাৰ্ড চেপ্টাৰ চাব যাওঁ, মই আছামিছ মিডিয়ামতে কৈছোঁ, কাৰণ ইংলিছ মিডিয়াম এইখিনি গোটেইখিনি এইটো পেজত নাই। চ' সাৰাংশলৈকে তোমালোকৰ 6টা টপিক আছে। ঠিক আছে, থাৰ্ড চেপ্টাৰ অল্ডৰ। এইবাৰ কিমানটা টপিক কৰিলে, লাষ্টৰটো চোৱা তোমালোকে এইখিনি ৰৈখিক সমীকৰণ নিজৰ সমাধান এইখিনি বস্তু আছে গ্ৰাফিকেল মেথড। চ' ইয়াত অলমষ্ট ছেমেই কৰিছে, অলপ কমিছে, এইটো পইণ্ট ইয়াত ভাগ কৰি দিছে দুটা টপিক। চ' অলপ কমিছে বুলি ক'ব পাৰা থাৰ্ড চেপ্টাৰটো। তেনেকৈ তোমালোকৰ যদি ফ'ৰ্থ চেপ্টাৰটো মই চাব যাওঁ, এইখিনি অল্ড। ঠিক আছে, যিখিনি PDF ফৰ্মেটত আছে সেইখিনি অল্ড হয়, স্কেন কৰাখিনি নিউ হয়। চ' অল্ডত যদি মই ফ'ৰ্থ চেপ্টাৰটো চাব যাওঁ, 6টা টপিক আছে। দেখিছে, আৰু যদি মই এই নিউখিনিত চাব যাওঁ, একে আছে অলমষ্ট। ঠিক আছে, কিছুমান চেপ্টাৰ একেও আছে। 4 নম্বৰ চেপ্টাৰটো কোৱাড্ৰেটিক ইকুৱেশ্যন। ঠিক আছে, এতিয়া যদি 5 নম্বৰ চেপ্টাৰটো চোৱা, তেনেকৈ এইখিনি কেইটা আছিলে, অল্ডখিনি 5টা টপিক আছিলে, আৰু নিউখিনি যদি 5 নম্বৰ চেপ্টাৰটো চোৱা, 5 নম্বৰ চেপ্টাৰটো দেখিছা 5টা টপিকে আছে, অলমষ্ট ছেম আছে। ঠিক আছে, ইয়ালৈকে এইটো নহয়, চৰি, এইটো ইয়ালৈকে 5টা টপিকে আছে। এইখিনি নিউ। ঠিক আছে, স্কেন কৰা এখন নিউ হয় এইটো পেজ। তেনেকৈ যদি 6 নম্বৰ চেপ্টাৰটো চোৱা, ত্ৰিভুজৰ দেখিছা, ট্ৰাইংগুলৰ চামাৰীলৈকে কেইটা টপিক আছে, 7টা টপিক আছে। আৰু যদি ইয়াত চোৱা অৱতাৰণা সদৃশ ত্ৰিভুজ সাদৃশ্য, এইখিনি 7টা টপিক আছে। আৰু যদি তোমালোকৰ নিউত চাব যোৱা, টপিক অলপ কমাই, ইয়াত চোৱা টপিক অলমষ্ট ছেম, অলপ কমাই দিলে। ঠিক আছে, 6.5লৈকে আছে। দেখিছা, 6.5লৈকে আছে। আগতে এটা আছিলে 7টা আছিলে, এতিয়া 5টা আছে টপিক। তেনেকৈ যদি চোৱা তোমালোকে 7 নম্বৰ যিটো স্থানাংক জ্যামিতি চাব যোৱা, যদি এইটো পেজত মই চাম অল্ডখিনি, চ' এইখিনি অল্ডখিনি চোৱা। ঠিক আছে, 7 নম্বৰ চেপ্টাৰটো যদি চাব যোৱা, কেইটা টপিক আছিলে, 5 নম্বৰলৈকে আছিলে। ইয়াত 5 নম্বৰলৈকে আছিলে 7 নম্বৰ চেপ্টাৰটো। এতিয়া যদি তোমালোকে নিউখিনি চোৱা, 7 নম্বৰ চেপ্টাৰটো চোৱা, 4টা টপিক আছে। দেখিছা, 4টা টপিক অলপ কমিলে নহয়, এইটোতো কমি গ'ল। ঠিক আছে, তেনেকৈ যদি 8 নম্বৰ চেপ্টাৰ চোৱা তোমালোকে, 8 নম্বৰ চেপ্টাৰ মই ইয়াত দেখাইছোঁ, চোৱা 6টা টপিক আছে। দেখিছা, ইয়াত তোমালোকে মিলাই মিলাই চাব পাৰা টপিককেইটা, ইন্ট্ৰডাকশ্যন, ট্ৰাইগনমেট্ৰিক ৰেচিঅ'ছ, এইখিনি আছে 6টা টপিক। এতিয়া কিমানটা আছে, ইয়াত তোমালোকৰ অলমষ্ট ছেম আছে। ঠিক আছে, এইটো কিন্তু ইমান চেঞ্জ নকৰিলে নিউ। ঠিক আছে, এইখিনি যিহেতু ইম্পৰ্টেণ্ট হয়, এইটো চেপ্টাৰ ইমান চেঞ্জ কৰা নাই, পিছলৈ তোমালোকৰ লাগি থাকিব। বাকীখিনি নলগা নহয়, কিন্তু এইটো চেপ্টাৰ চেঞ্জ কৰিব বিচৰা নাই। তাৰপিছত যিটো 9 নম্বৰ চেপ্টাৰ, এইটো তোমালোকৰ আগতে চেপ্টাৰটো আছিলে, কিন্তু পৰীক্ষাত হয়তো ইয়াৰ পৰা কোনো কুৱেশ্যন অহা নাছিল। ঠিক আছে, লাষ্টবাৰ 9 নম্বৰ চেপ্টাৰটো লাষ্টৰ পৰা অহা নাছিলে কুৱেশ্যন, 3টা টপিক ছাব টপিক আছিলে, কিন্তু এইবাৰ কুৱেশ্যন আহিব ইয়াৰ পৰা। ঠিক আছে, আৰু তোমালোকৰ টপিক কিন্তু একেই আছে, কুৱেশ্যন এইবাৰ আহিব। ঠিক আছে, চবৰ অহা নাছিলে, এইবাৰ আহিব। আৰু তেনেকৈ যদি 10 নম্বৰ চেপ্টাৰ তোমালোকে চাব যোৱা, বৃত্ত চাৰ্কলছ, দেখিছে 4টা টপিক আছে, 4টা টপিক আছে ইয়াত। ঠিক আছে, ইয়াত কেইটা আছে,
ইয়াত তোমালোকৰ বৃত্তত চোৱা ইংলিছটো মই দেখাইছোঁ, অসমীয়া এইটো চুইজত আছে যিহেতু। চ' ইয়াত বৃত্তত অলমষ্ট চেম টপিক আছে, ঠিক আছে, 4টা টপিক আছে নিউ। তাৰপিছত তোমালোকে যদি অল্ডত চোৱা 11 নম্বৰ চেপ্টাৰটো চোৱা, কনষ্ট্ৰাকশ্যনলৈকে চোৱা, 11 নম্বৰ চেপ্টাৰটো 4টা টপিক আছে, ঠিক আছে। এতিয়া নিউত যদি চাব যোৱা 11 নম্বৰ চেপ্টাৰটো, কনষ্ট্ৰাকশ্যনটো নাই, ঠিক আছে। অল্ডত কনষ্ট্ৰাকশ্যন আছিলে, এইটো এইবাৰ আঁতৰাই দিলে, ঠিক আছে। অল্ডত কনষ্ট্ৰাকশ্যন আছিলে, এইবাৰ এইটো আঁতৰাই দিলে, সেইটো এইবাৰ নাই চোৱা। ইয়াত গৈ আছোঁ মই, কনষ্ট্ৰাকশ্যনৰ কিমানলৈকে আছিলে, 4 নম্বৰ টপিকলৈকে আছিলে, এইখিনি এতিয়া নাই চোৱা। অল্ড এইখিনি অল্ড হয়, অল্ডত 11 নম্বৰ চেপ্টাৰটো আছিলে। এতিয়া মই 11 নম্বৰ চেপ্টাৰটো যদি চাব যাওঁ নিউখিনিত, চ' 11 নম্বৰ চেপ্টাৰটো নাই চোৱা। অল্ড কনষ্ট্ৰাকশ্যন বুলি আছিলে নেকি কিবা, 11 নম্বৰ চেপ্টাৰ নাই, ইয়াত অংকন আছে, ঠিক আছে। এইটো চৰি, 11 নম্বৰ চেপ্টাৰটোৱে নাই। নিউজ যদি চাব যোৱা এৰিয়া ৰিলেটেডটো চাৰ্কুলহে আছে, ঠিক আছে, 11 নম্বৰ। তেনেকৈ ইয়াতো যদি নিউখিনি চাব যোৱা, ইয়াত মই নিউজ চাইছোঁ, এইটো বৃত্ত সম্বন্ধীয় কাৰণে 11 নম্বৰ চেপ্টাৰটো এইটো বদলি গ'ল, ঠিক আছে। এইটো আছিলে ন অল্ডত এৰিয়া ৰিলেটেডটো চাৰ্কুল আছিলে, বৃত্ত সম্বন্ধীয় খালি 12.5 আছিলে। এতিয়া এই 12টোৱে কি হৈ গ'ল, নতুনকৈ তোমালোকৰ 11 নম্বৰ চেপ্টাৰ হিচাপে অলপ ছুটি কৰি পেলাই এনেকৈ এড কৰিলে, ঠিক আছে। যিটো মই অসমীয়া মিডিয়াম দেখাই দিলোঁ, ইংলিছ মিডিয়াম যদি তোমালোকে চাব যোৱা, চোৱা এইটো তোমালোকৰ এইটো কৰিলে 12 নম্বৰ চেপ্টাৰ। তেনেকৈ তোমালোকৰ যদি এতিয়া 13 নম্বৰ চেপ্টাৰটো এনেকৈ যদি চাব যোৱা, 13 নম্বৰ চেপ্টাৰ কি আছিলে, 12 নম্বৰ চেপ্টাৰ, চৰি এইখিনি নিউখিনি, নিউ 12 নম্বৰ চেপ্টাৰটো পৃষ্ঠকালীয় আয়তন, ঠিক আছে, এইখিনি নিউ, ঠিক আছে। ইয়াত 12.4লৈকে আছে, 12 নম্বৰ 12.4 ইটো পিছত বেলেগ আছে। কিন্তু তোমালোকৰ অল্ডত 12 চেপ্টাৰটো নাছিলে, সেইটো 13টো, ঠিক আছে। অল্ডৰ 13টোৱে তোমালোকৰ এতিয়া 12 হৈ গ'ল। অল্ডৰ 13 চেপ্টাৰ আছিলে, এইটো ছাৰ্ফেচ এৰিয়া 13.6 আছিলে। এতিয়া তোমালোকৰ কি হ'ল, ছাৰ্ফেচ এৰিয়া ধৰিবা পৃষ্ঠকালীয় আয়তনটো কি হৈ গ'ল, 12 নম্বৰ চেপ্টাৰ পৃষ্ঠকালীয় আয়তন হৈ গ'ল, ঠিক আছে। তেনেকৈ যদি তোমালোকৰ 14 নম্বৰ চেপ্টাৰ যিটো চাব যোৱা, আগৰ ষ্টেটিষ্টিক্সৰ 14.6, ঠিক আছে, 14.6লৈকে আছিলে। এতিয়া ষ্টেটিষ্টিক্সৰ তোমালোকৰ 14.5লৈকে আছে। 13 নম্বৰ চেপ্টাৰ, এটা চেপ্টাৰ যিহেতু মাজৰ পৰা আঁতৰি গ'ল, ঠিক আছে। আৰু তেনেকৈ সম্ভাৱ্য যদি চাব যোৱা তোমালোকৰ প্ৰবেবিলিটি, মই ইংলিছতে দেখাই দিছোঁ। চ' 15 নম্বৰ চেপ্টাৰটো 15.3লৈকে আছে, ঠিক আছে। ইয়াত তেনেকৈ অসমীয়াত 15.3লৈকে আছে। কিন্তু তোমালোকৰ যদি এতিয়া চাব যাওঁ ওল্ড নিউ কৰ্চত 15.2লৈকে আছে, 14.2 মানে এটা চেপ্টাৰ, এইটো 15 আগতে আছিলে, এতিয়া 14 কৰি এইটো 14 হৈ গ'ল, ঠিক আছে। চ' ইয়াত তেনেকৈ সাৰাংশলৈকে 14.2লৈকে আছে। চ' এইখিনি চেঞ্জ হৈছে, তোমালোকে অলপ টপিক কমাই দিছে। আৰু লগতে কি হ'ল, যিটো আগতে ত্ৰিকোণমিতি বুলি আছিলে, প্ৰয়োগ আছিলে, এইটো 9 নম্বৰটো, এইটো আগতে নাছিলে, ঠিক আছে, ওল্ডত। কিন্তু এতিয়া এইখিনি লাগিব, ঠিক আছে। ত্ৰিকোণমিতি প্ৰয়োগখিনি এতিয়া নিউত এইখিনি চাব লাগিব, ঠিক আছে। আৰু কি হ'ল, কনষ্ট্ৰাকশ্যন চেপ্টাৰটো আগতে আছিলে, এতিয়া কনষ্ট্ৰাকশ্যন চেপ্টাৰটো নাই, ঠিক আছে। 11 নম্বৰ এইটো চেপ্টাৰ আগতে এতিয়া আছিলে, এতিয়া আগতে আছিলে, এতিয়া নাই, ঠিক আছে। এইটো আগতে আছিলে, এইখিনি বেলেগ, এইটো চেপ্টাৰ বেলেগ। 11 নম্বৰ কনষ্ট্ৰাকশ্যন অংকন, এইটো কি আছিলে, আগতে আছিলে, এতিয়া এইটো নাই, চেপ্টাৰ ৰাখিবলৈ নাহে। চ' বাকী থাকিলে এতিয়া তোমালোকৰ সেই কণ্টেণ্টখিনি কি চেঞ্জ হৈছে অলপ ভিতৰলৈ মই চাম। আৰু MCQ প্ৰেক্টিছ কৰিবা এইখিনি মই কৈছোঁৱে, আমি এইখিনি প্ৰভাইড কৰিম আমাৰ এপ্লিকেশ্যনত। MCQ পাবা, PYQ আগৰ যিখিনি PYQ আছে, PYQ অকল MCQখিনি নহ'লে গোটেইখিনি চলিউশ্যন। তাৰপিছত কি আহিলে, তোমালোকৰ ৱৰ্কশ্বিট, ইয়াত ৱৰ্কশ্বিট পাবা কৰিবৰ কাৰণে। টেষ্ট পেপাৰবিলাক মানে যিখিনি তোমালোকৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আহে, ডিষ্ট্ৰিক্টবিলাকত, ঠিক আছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত। চ' DPP বিলাক গম পাইছা, ডেইলি প্ৰেক্টিছ প্ৰব্লেমছবিলাক। তাৰপিছত নোটছ তোমালোকে পাবা গোটেই চেপ্টাৰৰ, বা এনেকৈ মক টেষ্টখিনি তোমালোকে ক'লোঁ অলৰেডি যে ডেইলি দিব পাৰিবা মক টেষ্ট, বা তোমালোকে যদি চেপ্টাৰ ৱাইজ কিছুমান ডেইলি দিব পাৰিবা, চেপ্টাৰ ৱাইজ থাকিব, ঠিক আছে। বা তোমালোকৰ পৰীক্ষা বোলে দুটা চেপ্টাৰৰ মাজত এটা ইউনিট পেলাই পৰীক্ষা হ'ব, ইউনিট ৱাইজ থাকিব, বা তেনেকৈ তোমালোকৰ ধৰা চামাৰী গোটেইটো তোমালোক কি হ'ব, ফুল লেংথৰ গোটেইটো চাম কৰি পেলাই ফুল লেংথৰ মক টেষ্টো থাকিব। চ' এইখিনি তোমালোকে চিন্তা নকৰিবা, আমাৰ এপ্লিকেশ্যনত পাই যাবা। আৰু লগতে কি হ'ল, তোমালোকে এইখিনি যিখিনি তোমালোকে ক্লাছ 10ৰ এইখিনি বস্তু তোমালোকে অকল মেথছৰ কাৰণে নহয় দেই, মেথছৰ কাৰণে, ছায়েন্সৰ কাৰণে, ছ'চিয়েল ছায়েন্সৰ কাৰণে, ইংলিছ, আছামিছ, এডভান্স মেথমেটিক্স, হিন্দী, আৰু লগতে বাকী ছাবজেক্টখিনিও আমি এড কৰিম, কিন্তু তোমালোকে আপডেট পাবা, ঠিক আছে, কি ছাবজেক্ট এড হ'ব। তাৰপিছত যদি চাওঁ, এইখিনি বাৰু মই ক'ম, মেথছৰ ক্লাছত তোমালোকে 200+ ক্লাছ পাবা। লগতে কনচেপ্ট ক্লিয়াৰিটি, ডাউট চলভিং এইখিনি থাকিব, বেলেগে তোমালোকৰ ডাউট যদি থাকে তাৰ কাৰণে এক্সট্ৰা ক্লাছো থাকিব। PYQখিনি প্ৰেক্টিছ অলৰেডি কৰিম, এইখিনি যিখিনি প্ৰায় লাষ্ট 10 বছৰমানৰ PYQখিনি, আৰু লগতে MCQখিনি বেলেগকৈ ক্লাছ কৰিম। ফুল প্ৰেক্টিছ মানে তোমালোকৰ মানে যিখিনি টেক্সট বুকৰ থাকিব, লগতে টেক্সট বুকৰ এক্সট্ৰা কুৱেশ্যন, টেক্সট বুকৰ কুৱেশ্যন, এক্সাম্পলৰ এক্সাৰচাইজ গোটেইখিনি থাকিব। চোৱা, এক্সাম্পলখিনি কৰাম, এক্সাৰচাইজখিনিও কৰাম, লগতে এক্সট্ৰা কুৱেশ্যন কৰাম, ঠিক আছে। আৰু 1400 বুলি কৈছিলোঁ, মানে 14টা চেপ্টাৰ যিহেতু হয়, পুৰাণ 100, ঠিক আছে, 1400 হৈ যায়, কিন্তু মানে মই 100+ কৰাম যিহেতু, চব 1500+ বুলি ধৰিব পাৰা, বা 2000 বছৰলৈ যাব পাৰি কুৱেশ্যন, ঠিক আছে। এইখিনি ষ্ট্ৰেটেজি লৈ পেলাই কৰাম তোমালোকক, মানে ধৰা ক্লাছতে প্ৰতিটো ক্লাছত 10টাকৈও যদি কৰাম, 100টা ওপৰ ক্লাছ লাগিব, এইখিনিৰ কাৰণে 150 ক্লাছ লাগিব, আৰু বাকীখিনিৰ কাৰণে কনচেপ্টৰ কাৰণেতো এক্সট্ৰা ক্লাছ আছে। চ' 200 কৈছোঁ, 200, 300 পাই যাব পাৰে। চ' এইখিনিৰ কাৰণে তোমালোকে মানে সেইখিনি মই কৈছোঁ, কেনেকৈ কৈ দিম পিছলৈ আকৌ ষ্টাৰ্ট কৰিবা, কি কৰিবা। চ' এতিয়া মই চেপ্টাৰখিনি কি চেঞ্জ সেইখিনি চোৱা, অলমষ্ট এইখিনি নিউখিনি হয়, ঠিক আছে। নিউ বুককেইখনো মই অলপ প্ৰথম পেজকেইটা স্কেন কৰি দি দিছোঁ। চ' এইখিনি অলমষ্ট ইমান বেছি চেঞ্জ নাপাব পাৰে, অলপ এক্সাৰচাইজ 1 to এনেকৈ আছে। চ' গোটেইখিনি দেখুৱা নাই, MCQখিনি কি আছে। এতিয়া চোৱা, তোমালোকৰ এইখন NCERT, ঠিক আছে, লেফ্ট চাইডে যিখন আছে এইখন NCERT, আৰু এইবাৰ ৰাইট চাইডে যিখন আছে এইখন চেভাৰ হয়, ঠিক আছে, চেভাৰ বুক। চবতে এনেকৈ ৰাখিছোঁ মই, লেফ্ট চাইড এখন NCERT ৰাখিছোঁ, এইফালে ডিফাৰেঞ্চটো চাবা, আমি সেইটো কাৰণে আহিছোঁ, ঠিক আছে। NCERT লগত অলমষ্ট চেম কৰিব গৈছে। চ' চোৱা, লেফ্ট চাইড এখন NCERT, এখন চেভাৰ, অলমষ্ট চেম আছে, দেখিছেনে। খালি কুৱেশ্যন কি এক্সট্ৰা পাইছে চোৱা, সেইখিনি মই কৈ আছোঁ, কুৱেশ্যন তোমালোকে কি এক্সট্ৰা পাবা চোৱা। ইয়াত এক্সাম্পল 2লৈকে চেম আছে, এক্সাম্পল 2লৈকে, ঠিক আছে, 1 2 এইখিনি চেম আছে, দেখিলে অলমষ্ট চেম এক্সাম্পল আছে। 3 নম্বৰ কি আছিলে, ফাইণ্ড দ্য HCF এইখিনি আছিলে।
96 and 144 আছিলে ইয়াতো একেটাই আছে কুৱেশ্যন চোৱা এইটো আছে ঠিক আছে 4 নম্বৰটো আছিলে চোৱা ফাইন দ্য ACF of LCM of 67 and LCM of 672 and 120 using the prime factorization method ইয়াতো সেম আছে ফাইন দ্য ACF and LCM of 672 and 120 মই এইখিনি আছামিজ মিডিয়ামত দেখুৱা নাই অকল ইংলিছত দেখাইছোঁ কাৰণ জেগা বহুত লৈ ল'ব NCERT যিটো আছামিজ মিডিয়াম নাই আৰু ইয়াৰ দুখন বুকে মই ইয়াত 3টা পেজ হৈ যাবতো আছামিজ যদি ইয়াত দেখাব যাওঁ সেইকাৰণে ইংলিছত দেখাই দিছোঁ কিন্তু ক্লাছ 2টা মিডিয়ামৰে কৰিম ইয়াত মই জাষ্ট কম্পেৰিজনৰ কাৰণে এইটো দেখাইছোঁ ঠিক আছে ইংলিছ মিডিয়ামটো তাৰপিছত চোৱা তোমালোকৰ NCERT এক্সাৰচাইজ ষ্টাৰ্ট হৈ গ'ল এক্সাম্পল 4ৰ পাছত ঠিক আছে এক্সাৰচাইজখিনি ষ্টাৰ্ট হৈ গ'ল কাৰণ তাত MCQ ওপৰত সিমানো বেছি গুৰুত্ব দিয়া নাই যিমান আছাম বৰ্ডত দিছে ঠিক আছে কিন্তু ইয়াত চোৱা তোমালোকৰ ইয়াত কি হৈছে 4 নম্বৰ কুৱেশ্যনৰ পিছত তোমালোকৰ যিখিনি বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আছে চোৱা MCQ টাইপৰ চোৱা 4টা অপশ্যন দিয়া আহেতো চোৱা MCQ দিছে না 4টা অপশ্যন দিয়া আছে এইখিনি কৰিব লাগিব তোমালোকে এইখিনিও প্ৰেক্টিছ কৰাম এক্সাৰচাইজখিনিও কৰাম আকৌ চোৱা 6 নম্বৰ কুৱেশ্যন কি আছে তোমালোকৰ এছাৰছন আৰু ৰিজন টাইম কুৱেশ্যন দেখিছা না তোমালোকৰ পৰীক্ষাবিলাকত চ' এটা ষ্টেটমেণ্ট দিব আকৌ এটা ৰিজন দিব চ' ক'ব যে দুইটা ষ্টেটমেণ্টে শুদ্ধ বুলি ক'ব তাত ক'ৰবাত ক'ব যে বট ইজ ট্ৰু বাট ৰিজন ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন এইটো বুলি ক'ব কেতিয়াবা ক'ব যে দুইটাই শুদ্ধ কেতিয়াবা ক'ব দুইটাই ভুল ঠিক আছে এনেকৈ এইকেইটা অপশ্যন থাকিব চ' এইকেইটা এক্সট্ৰা কুৱেশ্যন হ'ল নাই 6টা কুৱেশ্যন 4টা আছিলে 2টা কুৱেশ্যন এক্সট্ৰা দিলে ঠিক আছে ইয়াত তোমালোকৰ চোৱা কুৱেশ্যন কৰিলে এক্সাৰচাইজ 1.1 চোৱা 7 নম্বৰ কুৱেশ্যনলৈকে কি আছে এইখিনি একেই আছে দিয়াৰ ইছে চাৰ্কুলাৰ পাৰ্ট এনেকৈ আছে এইটো 7 নম্বৰ কুৱেশ্যনলৈকে একেই আছে দেখিছেনে দিয়াৰ ইছে চাৰ্কুলাৰ পাৰ্ট চোৱা ইয়ালৈকে একেই আছে দিয়াৰ ইছে চাৰ্কুলাৰ পাৰ্ট ঠিক আছে তাৰপিছত চোৱা তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো কি হ'ল এইটো শেষ হৈ গ'ল ঠিক আছে 1.3 ষ্টাৰ্ট হৈ গ'ল লেফ্ট চাইডে চোৱা NCERT এইখন চোৱা NCERT ইয়াত 1.3 ষ্টাৰ্ট হৈ গ'ল ঠিক আছে 7 নম্বৰ কুৱেশ্যন দিয়াৰ পিছত দিয়াৰ ইছে এনেকৈ এইটো চোৱা ষ্টাৰ্টিং পইণ্টটো কি হ'ব এনেকৈ সুধিছিলে ইয়াত দেখিছেনে ষ্টাৰ্টিং পইণ্ট কি হ'ব এই কুৱেশ্যনটো 7 নম্বৰ কুৱেশ্যনটো চ' এইটোলৈকে আছিল কিন্তু ইয়াত চোৱা তোমালোকৰ এইখন যিখন মই এইখিনি বাওঁফালে NCERT ৰাইট চাইড এখন চেকাৰ দিছিলোঁ এইখন চেবাৰ আছিল চোৱা চেবাৰ এইকেইটা এক্সট্ৰা কুৱেশ্যন আহিল নাই চোৱা এইখিনি এক্সট্ৰা কুৱেশ্যন দেখিছেনে এক্সট্ৰা আছে NCERT লগত ইয়ালৈকেতো NCERT লৈকে আছিলে ঠিক আছে এইখিনি NCERT লৈকে আছিলে ইয়াত তাৰপিছত তোমালোকৰ চেবাই কি কৰিলে এইখিনি এক্সট্ৰা কুৱেশ্যন এড কৰিলে চেবাই ঠিক আছে এইখিনি চেবাই এড কৰিলে এক্সট্ৰা এইখিনি চেবাই NCERT দুইটাৰে এইখিনি আছিলে এইখিনি চেবাই এক্সট্ৰা এড কৰিলে না 8 নম্বৰ এইটো 1 2 3 4 তাৰপিছত আৰু চোৱা 5 এনেকৈ আছেতো 8 নম্বৰ কুৱেশ্যন এইকেইটা আছে তাৰপিছত চোৱা 9 নম্বৰ এইটো কুৱেশ্যন আছে 10 নম্বৰ চোৱা তোমালোকৰ এইটো MCQ কুৱেশ্যন 11 নম্বৰ তোমালোকৰ চোৱা মেথছ টাইপৰ এনেকুৱা কুৱেশ্যন তোমালোকে মেট্ৰিকত অহা দেখিবা চ' আহি আছে আকৌ পেপাৰখিনি PYQ যদি চোৱা চ' এইখিনি মিলাই পেলাই আকৌ ইয়াত কেনেকৈ মিলিছে চাব লাগিব 9ৰ পৰীক্ষাটো এনেকুৱা আহিছে 10ৰ পৰীক্ষাটো এনেকুৱা আহিছে তাৰপিছত চোৱা তোমালোকৰ 12 নম্বৰ কুৱেশ্যন দেখিছেনে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু এনেকৈ দেখিছে তোমালোকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিছে চ' তেনেকৈ যদি আকৌ চোৱা নেক্সট পেজত চোৱা তোমালোকৰ এই চোৱা 13 নম্বৰ কুৱেশ্যন এইটো MCQ কুৱেশ্যন 14 নম্বৰ কুৱেশ্যন আকৌ চোৱা এছাৰছন এণ্ড ৰিজন টাইপ কুৱেশ্যন আহিলে এটা চোৱা তাৰপিছত 16ৰ এইখিনি কুৱেশ্যন চোৱা চ' অবজাৰ্ভ দ্য ফেক্টৰ 3 and factor 3 and answer the question so the vector of x ইয়াৰ সাইডে সাইডে অপচন দি পেলাই এনেকৈ আহিছে চ' এনেকুৱা কুৱেশ্যনৰ 4 নম্বৰ কুৱেশ্যন কিবা দি দিব পাৰে 4টা MCQ দি পেলাই এটা কুৱেশ্যন তেনেকৈ আকৌ এই ইণ্টাৰেষ্ট কৰিলে এইটো এটা কুৱেশ্যন আহিল চ' এনেকৈ তোমালোকে দেখিলা NCERT কিমান কম কুৱেশ্যন আছিলে আৰু তোমালোকৰ কিমানখিনি কুৱেশ্যন বেছি বহাই দিছে ঠিক আছে এতিয়া লেফ্ট চাইডে যদি চাব যে তোমালোকৰ ইয়াতে শেষ হৈ গ'ল হয় নহয় NCERT কুৱেশ্যন তোমালোকৰ এই 7 নম্বৰ কুৱেশ্যনতে শেষ হৈ গ'ল দিয়াৰ ইছে চাৰ্কুলাৰ পাত তললৈ দেখিছে বাওঁফালে চ' আমাৰ ইয়াত কিমান বেছি চোৱা 7 নম্বৰ কুৱেশ্যনৰ পিছতো তাৰপিছত তোমালোকে MCQ লাগি 17 নম্বৰ কুৱেশ্যনলৈকে পাই চাগে তাৰপিছতে তোমালোকৰ এইটো চেপ্টাৰ একেই NCERT নিচিনাকৈ ষ্টাৰ্ট কৰিছে ঠিক আছে চ' এইখিনি কুৱেশ্যন তোমালোকৰ অকল বুকৰ হয় কিন্তু এইখিনি অকল চাফিচিয়েণ্ট নহয় ইয়াত দিয়া আছে 10টামান কুৱেশ্যন এক্সট্ৰা ধৰি লওক 7টাৰ কুৱেশ্যন আৰু 10টা কুৱেশ্যন দিলে কিন্তু ইয়াৰ লগতে আমি ক'লোৱে অলৰেডি প্ৰতিটো চেপ্টাৰ প্ৰায় 100+ MCQ কৰাম চ' সেইখিনি তোমালোকে কেনেকৈ কৰিবা তাৰ কাৰণে তোমালোকে মোৰ এই ফোন নম্বৰটোত কল কৰিব পাৰা বা তোমালোকৰ পেৰেণ্টছকো কল কৰিব ক'ব পাৰা নম্বৰ লিংক দি দিম আমাৰ গ্ৰুপটোৰ চ' এই নম্বৰটো কণ্টেক্ট কৰিব পাৰা কল হোৱাটছআপ যিকোনো কৰিব পাৰা আৰু এটা নম্বৰ আছে এইটোৰ লগতে লিখি ল'ব পাৰা 8404096953 চ' মই কৈ দিছোঁ কাৰণ এইটো ধৰিবলৈ দিগদাৰ হ'ব পাৰে আৰু লগতে এইটো নম্বৰ যিকোনো এটা কল হোৱাটছআপ কৰিলে হ'ল আৰু এইটোত কৰিবা মেইনকৈ এই প্ৰথমটোত পাৰিলে আৰু লগতে হোৱাটছআপৰ লিংক গ্ৰুপৰ লিংক দিম তোমালোকে জইন কৰি ল'বা 2টা মিডিয়ামতে পাম ঠিক আছে টেনশ্যন ল'ব নালাগে যে ইংলিছ আছামিজ চ' একেলগে 2টা মিডিয়ামতে পঢ়াই দিম কোনো প্ৰব্লেম নোপোৱা কৰিলে চাম খালি চিটটো লিমিটেড তোমালোকে জইন কৰি ল'বা আৰু বাকী তোমালোকৰ এপটো কেনেকৈ ইনষ্টল কৰিবা এইখিনি ক'ম বাৰু এইখিনি মই অলৰেডি ক'লোঁ MCQ PYQ এইখিনি পাবা ৱৰ্কশ্বিট পাবা এইখিনি পাবা লগতে এইখিনি এইটো মই কৰিলোঁ কিন্তু এতিয়া কেনেকৈ ৰেজিষ্টাৰ কৰিবা এইখিনি চাই লোৱা চ' তাৰ কাৰণে তোমালোকে এডুকেশ্যন বুলি নহয় দেই এডুকেশ্যন স্কুল আমাৰ দুটাই আছে এটা এডুকেশ্যন এটা এডুকেশ্যন স্কুল চ' স্কুলৰ ষ্টুডেণ্টখিনিৰ কাৰণে তোমালোকে ক্লাছ 10ৰ যিহেতু তোমালোকৰ কাৰণে এইটো এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব প্লে ষ্ট'ৰত এনেকৈ দেখিবা চাৰ্চ কৰিব লাগিব এডুকেশ্যন স্কুল বুলি নট এডুকেশ্যন দেই তাৰপিছত তোমালোকে ইনষ্টল কৰিবা সেইখিনি ৰেজিষ্টাৰ কৰিব তোমালোকৰ পেৰেণ্টছক কৰিবা যদি নোৱাৰা ৰেজিষ্টাৰ বা নিজেও কৰিব পাৰা আজিকালি তোমালোকে পাৰে এইখিনি কথা চ' তাৰপিছত তোমালোকৰ এনেকৈ ইণ্টাৰফেচ এটা দেখিবা ঠিক আছে হয়তো পিছলৈ অকণ চেঞ্জ হ'ব পাৰে কিন্তু সেইটো পাৰিবা তোমালোকে ক্লাছ 10ৰ অপশ্যনটোত গ'লেই হ'ল আৰু মুঠতে যেনেকৈ নহওক এতিয়া এনেকুৱা হৈ আছে কাৰেণ্টলি চ' ক্লাছ 10ত ক্লিক কৰিবা ক্লাছ 10ত ক্লিক কৰাৰ পিছত আৰু কোৰ্চ এড হ'ব পাৰে কিন্তু মই ৰিচেণ্টলি যিকেইটা কোৰ্চ আছে লঞ্চ কৰা চ' সেইকেইটা দেখাই দিছোঁ এটা হ'ল তোমালোকৰ এইখিনি এইটো মানে অনলি মেথমেটিক্স স্পেচিফিক এইটো অকল লাইভ আৰু ৰেকৰ্ডেড ক্লাছ পাবা ঠিক আছে অলৰেডি মই ক'লোঁ এই বেনাৰকেইটাত কি পাবা তোমালোকৰ এইখিনি আছে ইয়াত ৰাখি থোৱা আৰু বাকী এইকেইটা কোৰ্চ দেখিব পাবা তাৰপিছত বাইনা কৰিলে হ'ল গতিকে এনেকৈ তোমালোকে এনৰল কৰিব পাৰা নহ'লে তোমালোকে কিবা সুধিবলগীয়া থাকিলে মোক হোৱাটছআপ কৰি সুধিলে হ'ল অলৰেডি নাম্বাৰটো দিলোঁ চ' তোমালোকে এইখিনি আছিলে আৰু কিবা যদি লাগে তোমালোকে কমেণ্ট কৰিবা আজিলৈ এইখিনিয়ে ক'বলগীয়া আছিলে চ' ভিডিঅ'টো তোমালোকে ইমান দেৰিলৈকে চাই আছা চ' সেইটো কাৰণে থেংক ইউ